আজিনো ফোন এটা নকৰিলে মাইনো বিয়ে খাইনো বিয়ে চিনি নাপায় এইটোৱে তুলিলে মোক এইটোৱে তুলিলে মই পাৰোঁ আকৌ জিকা মানুহ আমাৰ জিকা মানুহ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পবিত্ৰ সদনৰ মজিয়াত কৈছিল যে আমাৰ প্ৰাণৰ শিশুগৰাকীক হত্যা কৰা হৈছে, কিন্তু আজি পৰ্যন্ত তেখেতক ন্যায় দিবলৈ সক্ষম নহ'ল। আৰু তেখেতৰ আমাৰ প্ৰাণৰ শিল্পী পত্নীগৰাকীয়ে যেতিয়া অসহায় অৱস্থাত ভগৱানী ঢুকি যেতিয়া ৰাস্তাত তেওঁক দেখা পাওঁ, তেতিয়া আমিও ভাবিবলৈ বাধ্য হওঁ যে এজন ইমান মহান এজন আমাৰ অসমৰ সম্পদজনৰ যদি পত্নী আজি সেই অৱস্থা, আমাৰ নিচিনা সাধাৰণ মানুহৰ কি হ'ব অৱস্থা, আমি কেনেকৈ আমি ইয়াত এই চৰকাৰখনৰ নেতৃত্বত আমি কেনেধৰণে আমি জীৱন আমি সেয়া ভাবিবলৈ বাধ্য হৈ পৰিছোঁ বৰ্তমান সময়ত। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় লাগে, প্ৰথম কথা মই সেয়াই ক'লোঁ। আৰু দ্বিতীয়তে হ'ল আমাৰ নাজিৰা সমষ্টি আমাৰ যিসকল ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছিলে, মোৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাকৈ 5 বছৰ দিন সেৱা আগবঢ়ালোঁ। সেই সময়ত লক্ষ্য কৰিলোঁ কিছুমান নেতা, যিসকল নেতাই বৰ্তমান সময়ত আমাৰ প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে, তেওঁলোকৰ চিন্তাধাৰা কিছুমান ইমানেই নিকৃষ্ট চিন্তাধাৰাই তেওঁলোক আগবাঢ়িবলৈ বিচাৰিছে যে ভাবিলে কেতিয়াবা আচৰিত লাগে। মই যেতিয়া আমাৰ পঞ্চায়তৰ এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আছিলোঁ, সেই সময়ত ৰাইজৰ হকে সমাজৰ হকে মই চেষ্টা কৰিছিলোঁ যে কিছু কাম কৰিব পাৰোঁ নেকি। আমি মধ্যবিত্ত মানুহ, কিন্তু আমি সপোন দেখোঁ, আমাৰ সপোন দেখাৰ অধিকাৰ আছে। কিন্তু সেই সময়ত কি হ'ল, মোৰ যিখিনি কাম মই কৰিবলৈ আগবাঢ়িছিলোঁ সকলো কামতে বাধাৰ সৃষ্টি কৰিলে। মই ৰাইজৰ বাবে কৰিব বিচৰা কামখিনিতো মই ভাবুকিৰ সন্মুখীন হ'লোঁ, মোৰ স্বামীৰ সন্মুখতো মোক ভাবুকি দিবলৈ নেৰিলে। সেইখিনি আৰু কিমান সহ্য কৰিম। মই কেতিয়াও ইমান এটা নিৰ্দিষ্ট সীমালৈকে মই গোলামী সহ্য কৰিব পাৰিম, কিন্তু তাৰ ওপৰত মই কেতিয়াও গোলামী সহ্য নকৰোঁ। মই কেতিয়াও গোলামীৰ হেঁচাত অক্সিজেন লৈ মই জীয়াই থাকিব নোৱাৰোঁ। আৰু বৰ্তমান মোৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোককো মই অনুৰোধ কৰিছোঁ, কাৰণ প্ৰতিজন ব্যক্তিয়ে সত্য সকলোৱে জানে, আৰু তেওঁলোকো এবাৰ বিবেচনা কৰি চোৱা ভাল যে কি পৰিস্থিতিত তেওঁলোকে কাৰ্যকৰ্তা হৈ কাম কৰি আছে। প্ৰকৃততে তেওঁলোকে সন্মান পাইছেনে, সন্মান আছেনে তেওঁলোকৰ? আজি মৃতকৰ ঘৰত যদি খবৰ কৰিবলৈ যাওঁতেও যদি জবাবদিহি হ'বলগীয়া হয়, কেনেকৈ সেনেকুৱা এজন জনপ্ৰতিনিধি হ'বলৈ আগবঢ়া ব্যক্তিৰ তলত কেনেকৈ সেই ব্যক্তিজনৰ তলত তেওঁলোকে কাম কৰিব বা তেওঁলোকক সেইজনক জনপ্ৰতিনিধি হ'বলৈ আগবঢ়াই দিব। মই ভাবোঁ নাজিৰা সমষ্টিত বৰ্তমানৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ দৰে ভাল মানুহ হয়তো এই অসমতে নোলাব বুলিয়ে মই ক'ব লাগিব। কাৰণ কিয়, তেওঁ আমাক কোনো দিন অসভ্যালি কৰা নাই, কোনো দিন তেওঁ আমাক কোনো কামত বাধাৰ সৃষ্টি কৰা নাই, ভাল কামত সদায় সহযোগ কৰিছিলে। আৰু হয়, আমাৰো কেতিয়াবা এনেকুৱা হয় জীৱনত কিছুমান এনেকুৱা সময় আহে যে আমাৰ নিজৰ কেতিয়াবা পিতৃ মাতৃটো আমাৰ শত্ৰুৰ দৰে জ্ঞান হয়, কেতিয়াবা আমাৰ নিজৰ ইচ্ছামতে কাম কৰিবলৈ মন যায়। মোৰো কিছুমান তেনেকুৱা ধাৰণা হৈছিলে, কিন্তু যেতিয়া বাহিৰত যেতিয়া আমি ওলাই যাওঁ, যেতিয়া আমি সমাজত যেতিয়া বিভিন্ন ক্ষেত্ৰত আমি ঠেকা খাওঁ, যেতিয়া আমি বতাহ খাওঁ, বাহিৰত যেতিয়া সমস্যাৰ সৃষ্টি হয়, তেতিয়া অনুভৱ হয় যে নাই, আমাৰ পিতৃ মাতৃয়ে কোৱা কথাখিনিয়ে আমাৰ ভাল কথা কৈছিলে। আৰু